মেৰাজুল আহমেদ ৰাজুৰ ৰচনাৰ এটি কবিতা। কবিতাটিৰ শিৰোনাম আপুনি এবাৰ চহৰলৈ আহিব। পাঠ ৰিয়াজ্যোতি শৰ্মা। কাইলৈ আহিব চহৰলৈ এবাৰ, ঠিক সেই প্ৰিয় ঠাইখিনিত লগ হ'ম। চহৰৰ জন অৰণ্যৰ মাজত হেৰাই যাম আপুনি আৰু মই। খন্তেকৰ বাবে হ'লেও প্ৰেম নিবেদন কৰিম। কাইলৈ চহৰলৈ আহিব আপুনি। আপোনাৰ বাবে অপেক্ষা কৰি আছে সমগ্ৰ ব্যস্ত চহৰ। ৰঙা নীলা লাইটবোৰে জিকমিকাই আছে আপোনাক আদৰিবলৈ। মিছাজলি আপুনি অহাৰ বাবে সাজু হৈ উঠিব চহৰৰ বতাহজাক। নাচি বাগি প্ৰেমৰ গান শুনাব আপোনাক। ঠিক সেই প্ৰিয় ঠাইখিনিৰ গছজোপাৰ ছাত অলপ জিৰাম আপুনি আৰু মই। কথা পাতিম হৃদয়ৰ পৰা হৃদয়লৈ যোৱা বাটৰ কথা। কথা পাতিম আপোনাৰ কাল্পনিক ভৱিষ্যতৰ কথা। আৰু হয়তো কথা পাতিম প্ৰেমৰ। কিমান ভাল পালে প্ৰেমিক হ'ব পাৰি আপোনাৰ। শীত তাপ নিয়ন্ত্ৰিত গাড়ী অথবা বেংক বেলেঞ্চ কিমান থাকিব লাগিব। দামী হোটেল বা ৰেষ্টুৰেণ্টত কিমান দিন যাব লাগিব সপ্তাহত। নে আপুনি সুখী হ'ব ফুটপথৰ পানীপুৰি নাইবা মমৰ দোকানত। কাইলৈ আপুনি চহৰলৈ আহিব এবাৰ। খন্তেকৰ বাবে হ'লেও প্ৰেম নিবেদন কৰিম আপোনাক। ধন্যবাদ।